বন্ধু বান্ধৱীসকল, নিমখ প্ৰত্যেকখন ঘৰতে বহু সহজতে উপলব্ধ এক সামগ্ৰী। খাদ্যত নিমখ নহ'লে যেন সেই খাদ্য আধৰুৱা। খাদ্যত নিমখ কম হ'লে সেই খাদ্যৰ সোৱাদ নাইকিয়া হৈ যায়। যেতিয়াৰ পৰাই নিমখৰ উৎপত্তি হৈছে, তেতিয়াৰ পৰাই কোৱা হয় যে নিমখৰ মাজতে এনে এক শক্তি আছে যিয়ে নকাৰাত্মক দিশবোৰ নাশ কৰে। বাস্তু বিজ্ঞানৰ মতে, ঘৰত নিমখৰ উপস্থিতিয়ে সকাৰাত্মক দিশৰ সঞ্চাৰ তীব্ৰ গতিত কৰে। কোৱা হয়, য'ত নিমখ নাথাকে তাত ভূত-প্ৰেতে বাস কৰে আৰু এনে এখন ঘৰত সুখ সমৃদ্ধিও নাইকিয়া হৈ যায়। তেনেস্থলত নিমখৰ এই উপায়টো কৰিলে মানুহ কিয় ধনৱান হয়, সেই বিষয়ে বলক আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানি লওঁ। নমস্কাৰ, নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। বাস্তু শাস্ত্ৰৰ মতে নিমখত এক সুকীয়া আকৰ্ষণ আছে। সেইবাবেই কিছুমান যাদুমন্ত্ৰৰ ক্ষেত্ৰতো নিমখৰ ব্যৱহাৰ কৰা হয়। কোৱা হয় যে নিমখে নকাৰাত্মক দিশসমূহ নষ্ট কৰি সকাৰাত্মক দিশসমূহ নিজৰ ফালে আকৰ্ষিত কৰে। কিছুমান মানুহে প্ৰিয়জনক বশ কৰিবলৈও নিমখৰ ব্যৱহাৰ কৰে। তন্ত্ৰ অনুসৰি নিমখক যদি শুদ্ধ তন্ত্ৰ মন্ত্ৰৰে প্ৰয়োগ কৰিব পৰা যায়, তেনেহ'লে আপোনাক ৰাতিৰ ভিতৰতে ধনৱান কৰি তুলিব পাৰে নিমখে। এতিয়া বলক জানি লওঁ প্ৰথমটো উপায় তথা নিমখেৰে কৰিব পৰা প্ৰথমটো প্ৰতিকাৰৰ বিষয়ে। নিমখ আৰু চিছা দুয়োটা হৈছে ৰাহুৰ কাৰক। যদিহে আপুনি নিমখ চিছাৰ গিলাচত ভৰাই শৌচালয় নাইবা স্নানৰ ঠাইত থৈ দিয়ে, তেনেহ'লে তাৰ পৰা নকাৰাত্মক দিশসমূহ নাশ হয়। লগতে তাত থকা সূক্ষ্ম বীজাণু নষ্ট হয় বুলি বিশ্বাস কৰা হয়। শৌচালয়ত সকলোতকৈ অধিক নকাৰাত্মক দিশ থাকে। এনেকুৱাতে এই উপায় এইসমূহ সমস্যা দূৰ কৰিব। নিমখৰ দ্বাৰা কৰিব পৰা দ্বিতীয়টো উপায় হৈছে নিমখেৰে যদি আপোনালোকে ঘৰ মুচিবলৈ আৰম্ভ কৰে, তেনেহ'লে ইও আপোনাক খুব সোনকালে ধনৱান কৰি তুলিব। বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰাও ই এক বহু বেছি উত্তম উপায়। আপুনি যেতিয়া আপোনাৰ ঘৰখন মুচিবলৈ ল'ব, তেতিয়া সেই ঘৰ মোচা পানীখিনিত অকণমান নিমখ মিহলাই দিব। সপ্তাহত অন্ততঃ 2ৰ পৰা 3 বাৰ যদিহে নিমখেৰে আপুনি আপোনাৰ ঘৰটো মুছে, তেনেহ'লে নকাৰাত্মক দিশসমূহ আপোনা আপুনি আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব তথা শীঘ্ৰেই ধনৰ প্ৰাপ্তি হ'ব। এই নিমখে গোটেই ঘৰখন সকাৰাত্মক দিশেৰে ভৰাই তোলে তথা ঘৰখনৰ উন্নতিৰ বাবে নিমখেৰে সদায় আপোনালোকে ঘৰটো মুচিব পাৰে। সকাৰাত্মক দিশে লক্ষ্মী দেৱীকো ঘৰত প্ৰৱেশ কৰিবলৈ আকৰ্ষণ কৰে। তৃতীয় উপায়টো হৈছে অকণমান নিমখ চিছাৰ গিলাচত ভৰাই তাৰ ভিতৰত আপোনালোকে 4ৰ পৰা 5টামান লং ভৰাই থ'ব আৰু এনে কৰিলে আপোনাৰ ঘৰখনত ধনৰ অভাৱ নহয় তথা মা লক্ষ্মীও প্ৰসন্ন হৈ থাকে বুলি বিশ্বাস কৰা হয়। চতুৰ্থ উপায়টো হৈছে নিমখ দিয়া পানীৰে হাত-মুখ ধুলে নাইবা স্নান কৰিলে বহুত বেছি লাভ হয়। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰটো ফ্ৰেছ হয় আৰু শৰীৰৰ ভিতৰত ধনাত্মক শক্তিসমূহ আহে। লগতে নিমখ মিহলোৱা পানীৰে স্নান কৰাৰ পাছত খুব ধুনীয়া টোপনি আহে আৰু সহজতে আপোনাক বেমাৰে লগ দিব নোৱাৰে বুলি কোৱা হয়। সেয়েহে আপোনালোকে নিমখ মিহলোৱা পানীৰে স্নান কৰিবলৈ চেষ্টা কৰিব পাৰে। পঞ্চম উপায়টো হৈছে ব্যক্তি এজনক অধিক লাভ তেতিয়া হয় যেতিয়া তেওঁ এই উপায়টো অৱলম্বন কৰে। প্ৰত্যেক শনিবাৰে অকণমান নিমখ, 200 গ্ৰাম মগু দাইল, 500 গ্ৰাম চাউল আৰু ৰঙা শুকান জলকীয়া আপোনালোকে কোনো এজন ব্যক্তিক দান কৰিব পাৰে। এনেকুৱা কৰিলে ব্যক্তিজনৰ ভাগ্য প্ৰবল হয় বুলি বিশ্বাস কৰা হয়। লগতে ধন টকা সহজতে তেওঁ লাভ কৰিব পাৰিব। শনিৰ ক্ৰূৰ দৃষ্টিৰ পৰাও আপোনালোকে ৰক্ষা পাবৰ কাৰণে এই প্ৰতিকাৰটো কৰিব পাৰে। এনেস্থলত ধনৰ দেৱী মা লক্ষ্মীও আপোনাৰ ওপৰত খুব বেছি প্ৰসন্ন হ'ব। গতিকে এই উপায়টো আপোনালোকে অৱলম্বন কৰিব পাৰে। গতিকে এই 5টা উপায় অৰ্থাৎ নিমখেৰে কৰিব পৰা এই 5টা উপায় যদিহে আপোনালোকে কৰে, তেনেহ'লে নিশ্চয়কৈ খুব সোনকালে আপোনাৰ ঘৰৰ পৰা সকাৰাত্মক দিশসমূহ আহিব আৰু আপোনাৰ ঘৰত নকাৰাত্মক দিশসমূহ আঁতৰি যাব। গতিকে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।